হাই গাইজ গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলোঁ আৰু আজি গাঁৱৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিলোঁ। এতিয়াও চাহ খোৱা নাই আৰু শহুৰৰ ঘৰৰ আশে পাশে দেখাই আছোঁ, আহক কি কি আছে। তেনেহ'লে ব্লগটো চাই থাকক শেষলৈকে। শহুৰৰ ঘৰৰ এয়া পিছফাল হয়, দেখিছেনে কিমান ধুনীয়া ভিউ। মানে বানপানীৰ পানী এতিয়াও আছে, শুকায়ে নাই। ইমান ধুনীয়া লাগিছে নহয় ভিউটো। আৰু এইবিলাক হৈছে ঘৰ পিছফালে। এতিয়া ভিতৰত সোমাম, ৰান্ধি আছে সিহঁতে। এইটো পিছফাল, আগফালটো দেখাই দিম, আহক। গাড়ি একবারে গাড়ি চালতে যে গাড়ি তারপরে হাত ভাঙতে শোনা হয়েছি। শহুৰৰ ঘৰৰ এইটো আগফাল, কিমান ধুনীয়া লাগিছে নহয় ভিউটো। গছ লাগি আছে, চব্জি আছে না নাই। পানী উঠিছিল সেইকাৰণে এইবিলাক এনেকুৱা আছে। মানে বানপানী হৈছিল নহয়, গছটোত চব্জি ধৰে না নাই নাজানো। আৰু বানপানী হৈছিল সেইকাৰণে এনেকুৱাই পৰিৱেশ। ধুনীয়া ধুনীয়া চব্জিৰ গছ, কিন্তু চব্জি নধৰে। ইয়াত যে বহি থাকিলে ইমান বতাহ লাগে নহয়। বাঁহৰ গছ দেখিছেনে? গাঁৱৰ পৰিৱেশটো হৈছে ধুনীয়া, এনে ধুনীয়া লাগে, একদম খোলা খোলা। আৰু এইটো এটা পুখুৰী হয়। আৰু দেখিছেনে কিমান ধুনীয়া পৰিৱেশ। আৰু এয়া পানী এতিয়াও আছে, বানপানী ইয়ালৈকে আহিছিল, এতিয়া অলপ কমিছে। শহুৰৰ ঘৰৰ চাৰিওপিনে বানপানী এতিয়াও আছে, ঘৰৰ পৰাহে কমিছে, কিন্তু চাৰিওপিনে আছে অলপ চলপ, দেখিছেনে? এতিয়া ঘৰত সোমাম, ল'ৰা আৰু হাজবেণ্ডে যাবগৈ সেইকাৰণে। তেনেহ'লে বলক। ননদে ৰান্ধি আছে, ৰাতিপুৱা ৰান্ধাখিনি তাইয়ে বনাই আছে, কাৰণ যাওঁটো কাম কৰি আছে। আৰু ল'ৰা আৰু হাজবেণ্ডৰ কাৰণে কণী ভাজি দি আছে, সিহঁতে দেৰি নকৰে। আৰু ল'ৰা যাব, একেবাৰে থাকিব নোখোজে নহয়। আপোনালোকে ব্লগটো কিন্তু শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগটো জনে চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব। এয়া ল'ৰা ভাত খাই আছে কণী দি, আৰু হাজবেণ্ডো খাই আছে। আৰু অলপ চব্জি দি দিম, দুপৰীয়াৰ কাৰণে খাব। চব্জিও বনাই আছে, ননদে ৰন্ধা বঢ়া কৰি আছে ৰাতিপুৱা। এতিয়া মই চাহ তাহ খোৱা নাই, এয়া যাব ওলাইছে সিহঁতে গ'ল, ল'ৰা আৰু হাজবেণ্ডে গ'ল। এতিয়া মই চাহ লৈছোঁ, চাহ বনাই ল'লোঁ। পিঠা আছিলে, পিঠা যে লৈ আহিছিলোঁ। আৰু কঁঠাল, গছৰে কঁঠাল হয়। ইহঁতৰ ৰাতিপুৱাই ৰন্ধা বঢ়া কমপ্লিট। হাঁহৰ মাংস বনাইছে আলু দি, দেখিছেনে কিমান ধুনীয়াকৈ বনাইছে। মাছৰ চব্জি বনাই আছে, লগতে কণী ভাজিছে। ৰাতিপুৱা ৰন্ধা বঢ়া শেষ 9টাতে। দুপৰীয়া নহয়, 10টাৰ খোৱা হয়। এতিয়া ৰন্ধা বঢ়া কৰি মই চাহ খালোঁ, ভাত চাত খোৱা নাই। এতিয়া যাব মানে চাহ খালোঁ, চাহ খাই আকৌ ঘূৰা ঘূৰি কৰি আছোঁ। ইমান ধুনীয়া লাগিছে নহয় পৰিৱেশটো। ৰাতিপুৱা মৰ্ণিং সময় হাঁহ চাব নে ভেড়া চাব নে মুৰ্গী চাব নে ছাগলী চাব নে গৰু চাব, ইমান ধুনীয়া লাগিছে নহয়। আকৌ বানপানী আছেই চাৰিওপিনে, দেখিছেনে কিমান ধুনীয়া পৰিৱেশ। এতিয়া আহিছোঁ ননদ এটাৰ ঘৰত, মানে ওচৰতে এটা ননদ থাকে, তাতে আহিছোঁ। তেনেহ'লে বলক, ঘৰত দেখাই আছোঁ, আহক ভিউটো চাওক। ধুনীয়া পৰিৱেশ দেখিছেনে? ল'ৰা ছোৱালীবোৰ খেলি আছে। আৰু বতাহটো তামাম বতাহ লাগি আছে, ফেনৰ দৰকাৰে নাই। আৰু এইটো হৈছে ননদৰ ঘৰ। এতিয়া আহিলোঁ, ওচৰতে এটা থাকে। আৰু ননদৰ ছোৱালীটো দেখিছেনে? লাইনৰ পানী আহিছে, তাই গা ধুই আছে। বিলকিছ, বানপানী হয়, গছত চব্জি এটাও নাই, মানে বানপানী হৈছিল সেইকাৰণে।
এয়া সোমাই আহিলোঁ। এটা ননদ শহুৰৰ ঘৰৰ ওচৰতে বিয়া হৈছে, তাৰ ওচৰতে আহিছোঁ। আৰু দেখিছেনে কিমান ধুনীয়া কোলা বনাই থৈছে। তাই নহয় হাতৰ কাম খুবেই জানে, মানে যিকোনো কামেই কৰিবলৈ পায়। এয়া কোলা বনাই আছে। আৰু এইটো হৈছে ভাগ্নি, তাইও বনাই আছে। আৰু এটা দোকানৰ পৰা স্প্ৰাইট ল'লোঁ। হাই গাইজ, দেখিছেনে পানী এনেকৈ পৰি গৈ আছে। পানী লোৱা মানুহ নাই আৰু দুটা কৰি দিছে। আকৌ এইফালে আহিলোঁ, ঘূৰা ঘূৰি কৰি আছোঁ। তেনেহ'লে বলক। পানী হৈছিল তামাম, সেইকাৰণে দেখিছেনে নাও। আৰু তামাম মাছ উঠে দেই, ইমান মাছ নহয়, দুটা কৰি নাও। আৰু এয়া পানী, এতিয়াও পানী আছে অলপ চলপ। ননদটোৰ ঘৰৰ পৰা আহিলোঁ, আহি পেলাই আৰু এটা আলহীৰ ঘৰত আহিছোঁ। এয়া চাহ দিছে। আহিলে নহয় আদৰ যত্ন কৰে সকলোৱে মানে। আৰু এয়া পানী, মানে পানীয়ে পানী, বানপানী আছে, চাৰিওপিনে আছে, দেখাইছোঁ। হাই গাইজ, ঘূৰা ফুৰা কৰিলোঁ, বহুত ঘূৰা ফুৰা কৰিলোঁ। এতিয়া ঘৰত আহিলোঁ, ঘৰত মানে শহুৰৰ ঘৰত আহিলোঁ। তেনেহ'লে বলক। হাই গাইজ, শহুৰৰ ঘৰৰ আশে পাশে বহুত ঘূৰা ঘূৰি কৰিলোঁ। আৰু ইমান হয়ৰাণ লাগিছে নহয়। এতিয়া আহিলোঁ ঘূৰা ঘূৰি কৰি। তেনেহ'লে বলক ইহঁতে কি কৰে। আৰু ইয়াত নহয় বতাহ লাগে, তামাম বতাহ লাগে ইয়াত বাঁহ গছৰ তলত। বহুত ঘূৰা ঘূৰি কৰিলোঁ। এতিয়া ভাত লৈ বহিছোঁ, কাৰণ 10টা মানত ভাত খাই সিহঁতে। ভাত লৈ, মইতো ঘৰত এনে নাখাওঁ ইয়াত। হাই গাইজ, শহুৰৰ ঘৰৰ আশে পাশে দেখাই দিলোঁ, কিমান ধুনীয়া পৰিৱেশ নহয়। আৰু ৰাতিপুৱা চাহ খালোঁ, ভাতো খালোঁ। এতিয়া 10টামান বাজে, 10টাৰ ভাত খালোঁ। ঘৰত থাকিলেতো খোৱা নহয়, ইয়াতে খালোঁ। আৰু তেনেহ'লে ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ, ইয়াতে শেষ কৰিম। আকৌ নেক্সট ব্লগত আহি আছোঁ। এতিয়াৰ কাৰণে বাই বাই।